আমি গম পালোঁ ONGC কলনীৰ ভিতৰত এজনী ছোৱালী মানে চাইল্ড লেবাৰ হিচাপে কাম কৰি আছে। তাৰ মৰ্মে আমি লেবাৰ অফিচৰ মানুহ, এছিষ্টেণ্ট কমিশ্যনাৰ, আমাৰ CWC মৰ্যাদা কাকতি, CHLৰ লিজি কাবেং বৰুৱা, সকলো তালৈ গ'লোঁ। পুলিচ প্ৰশাসনৰ মানুহ আছিলে, তালৈ গৈ পেলাই মানুহ ঘৰত উপস্থিত হ'লোঁ। মানুহগৰাকী এখন মানে কিবা অসমৰ ভিতৰত বহুত স্কুল আছে বুলি তেখেতে কৈছিলে। তেখেতে শৈশৱটি কিবা এনেকুৱা স্কুল এখনৰ তেখেতে চলাই মানে। তাৰপিছতে গম পোৱাৰ পাছত তেখেতক আমি কৈছিলোঁ। কোৱাৰ পাছতে তেখেতে ক'লে যে 2 দিনৰ আগত ছোৱালীজনী ঘৰলৈ গ'লগৈ বুলি ক'লে। বহুত জেৰা কৰিলোঁ, আমি চব বস্তু চেক কৰিলোঁ, ছোৱালী নেপালোঁ। কিন্তু আমি যোৱাৰ আগমুহূৰ্তত তেখেতে খবৰ পাই মুখৰ আগৰ মানুহ ঘৰৰ বাথৰুমত ছোৱালীজনী লুকুৱাই দিলে। আমি মানুহগৰাকীক অফিচলৈ লৈ আহিব খুজিছিলোঁ, কিন্তু অকণমান অহাৰ পিছত গম পালোঁ যে মানুহঘৰে আমাক ক'লে যে ছোৱালীজনী বাথৰুমৰ ভিতৰত আছে। তো ছোৱালীজনীক আমি এতিয়া আমাৰ CWCৰ ওচৰত প্ৰডাকশ্যন কৰিম। প্ৰডাকশ্যন কৰাৰ পাছতে তাইক আমি CCI-লৈ পঠিয়াই দিম। FIR হ'ব। মানুহগৰাকীৰ নামটো আছিলে পূৰবী বৰুৱা, আৰু মানুহজনৰ নাম আছিলে দীপক দেউৰী। দীপক দেউৰী ONGC এমপ্লয়ী হয়। তেখেতলোকৰ ওপৰত FIR হ'ব। তেখেতলোকৰ FIR হ'লে আগৰডোখৰ তেখেতলোকৰ কেছ চলিব, হ'ব। তেখেতলোকক আমি কাইলৈ আমাৰ ইয়ালৈ মাতিছোঁ। পোৱা গৈছিলে যে ONGC কলনীত এগৰাকী শিশু শ্ৰমিক নিয়োগ কৰা হৈছে এঘৰ মানুহ এটাক। সেই খবৰ পাই আমি লগালগ গ'লোঁ। CWC আছে মোৰ লগত, DCPO অফিচাৰ আছে, তাৰপিছত আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট আৰু পুলিচ, আৰু লগত মেজিষ্ট্ৰেট গৈছিলে। আমি গোটেইখিনি একেলগে গৈ পূৰবী বৰুৱা বুলি এঘৰ, কোৱাৰ্টাৰ নম্বৰ B149 ONGC কলনীৰ ভিতৰত, তেওঁৰ ঘৰত আমি প্ৰথমতে ছোৱালীজনী লুকুৱাই দিলে। বহুত কৰাৰ পিছতো তেওঁ বিভিন্ন ধৰণৰ কথা কৈ ছোৱালীক আমাক মিছলিড কৰিব চেষ্টা কৰিছিলে। কিন্তু তাৰপিছত আমি এটা সময়ত বহুত দেৰি লগাৰ পিছত এটা সময়ত প্ৰতিবেশীৰ ওচৰত আমি এই ছোৱালীজনীক উদ্ধাৰ কৰিছোঁ। তেওঁ বাথৰুমত লুকুৱাই ৰাখিছিল। ছোৱালীগৰাকী প্ৰায় 14 বছৰমান হৈছে। কোনো স্কুলত তেওঁ দিয়া নাই, পঢ়া শুনা কৰা নাই, হয়তো ঘৰুৱা কাম বনতেই নিয়োগ কৰিছিলে। আৰু যিগৰাকীয়ে নিয়োগ কৰিছে তেওঁ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হয়, তেওঁ এডুকেশ্যনৰ লগত জড়িত। ইমান জনা বুজা মানুহ হৈ তেওঁ এই কামটো কৰাৰ বাবে আমি ক'ব বিচাৰোঁ যে এই জনা বুজা হৈ এইটো কাম কৰিছে, এইটো এটা ক্ৰাইম হয়। এনেকুৱা কাম কৰিছে। ৰাইট টু এডুকেশ্যন চবৰে আছে। সেই ৰাইটৰ পৰা ছোৱালী এগৰাকী শিশু 14 বছৰীয়া কণমানি শিশুগৰাকীক বঞ্চিত কৰিছে। এইখিনি কাম বেয়া কাম কৰিছে, আৰু তাৰ বাবে আমি আইনগতভাৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা আমি ল'বলৈ সাজু হৈছোঁ। আৰু বাকী তাত থকা বাকী সকলোকো কওঁ, কাৰণ কেতিয়াবা যদি তেনেকৈ গম পায় তেনেহ'লে 1098ত ফোন কৰি খবৰটো যাতে জনাওঁ। কোনো শিশুৰ যাতে শৈশৱটো শেষ হৈ নাযায়। 1098ত কল কৰিলে আপোনাৰ আইডেণ্টিটি ৰিভিল কৰে নেকি? আইডেণ্টিটি ৰিভিল নকৰে, খালি খবৰটো দিলেই হ'ল।